Convert the decimal number 177 into its binary equivalent by first converting to octal. Okay, problem to prothomate ami buji lom. Amak dise eta decimal number 177. Jehetu eta decimal number hoy, yak ami ki korim bracket of vitor likhi pelai eta side ote ami 10 dim. 10 base 10 etu denote koribo je 177 hoise eta decimal number. To amak koise je ei number to binary loi convert koribo lage, but প্ৰথমতে কিন্তু ইয়াক অক্টেললৈ কনভাৰ্ট কৰিব লাগিব তাৰ মানে ইয়াৰ অক্টেলটো উলিয়াব লাগিব ইয়াৰ অক্টেল ইকুইভ্যালেন্ট ওলাব লাগিব তাৰ পিছত সেই অক্টেল নাম্বাৰটো ইউজ কৰি পেলাই আমাক আকৌ তাৰ বাইনাৰীটো ওলাব দিছে তো ইয়াতে দুটা স্টেপ আছে তো আমি ফাৰ্স্ট স্টেপত আহি যাওঁ স্টেপ নম্বৰ 1 ফাৰ্স্ট স্টেপত আমি যাম আমাৰ কি কৰিব লাগিব ফ্ৰম ডেচিমেলৰ পৰা আমি যাব লাগিব টু অক্টেল ডেচিমেল টু অক্টেল তো ডেচিমেল টু অক্টেল এটো আমি অলৰেডি বহুতখিনি কৰিয়ে থৈছো তো আমি 177 যোনটো আমাৰ ডেচিমেল নম্বৰ তাক লম আৰু অক্টেললৈ যাব কাৰণে আমি কি কৰিম ৰিপিটেডলি 8 এৰে ডিভাইড কৰি যাম এতিয়া জানো 8 টাইমছ 2 16 হৈ যায় তো 17 মাইনাস 16 কি হৈ যাব 1 তো ইয়াতে আমাৰ ৰিমাইন্ডাৰ 1 থাকিল তো আমি পাই গলো নেক্সট নম্বৰ 17 তো এটো 2 ৰে যাব তো তাৰ মানে ইয়াৰ ৰিমাইন্ডাৰ কি থাকিব 1 তো এটো আমি ইয়াতে নোট কৰি ললো এটা কাম কৰি এটো হৈছে আমাৰ ৰিমাইন্ডাৰ r 1 এটো হৈ গল 1 ওকে নেক্সট এবাৰ 22 আকৌ 8 এৰে ডিভাইড কৰিম 8 times 3 হৈছে 24 but 24 যেহেতু 22 কৈ ডাঙৰ হৈ যায় তো আমি 8 times 2 লম 8 times 2 হ'ল 16 সো 22 ৰ পৰা 16 মাইনাস কৰিলে আমাৰ তাত কিমান থাকিব 6 থাকি যাব ৰিমাইন্ডাৰ তো এটো হৈ গল আমাৰ 6 নেক্সট আমি এইটো আকৌ 8 ৰে ডিভাইড কৰিম বাট যেহেতু 2 আমাৰ 8 তকৈ সৰু হয় তো 8 times 0 হৈ যাব 8 0 is 0 তো তাৰ মানে 2 minus 0 আমাৰ কিমান থাকিল আমাৰ থাকি যাব ৰিমাইন্ডাৰ 2 তো তাৰ মানে আমি এটোই ক'ব পাৰিম যে আমাৰ এটো আমি যেহেতু এনেকা যাওঁ from bottom to top যাওঁ because এটো হৈ যায় আমাৰ কি এটো হৈ যাব আমাৰ least significant digit আমি অক্টেলৰ কথা কৈছো আৰু এটো হৈ যাব আমাৰ most significant digit তো আমাৰ যোনটো অক্টেল ইয়াৰ যোনটো অক্টেল ইকুইভ্যালেন্টটো হ'ব হেতু হ'ব 261 তো 177 ৰ অক্টেল ইকুইভ্যালেন্টটো হ'ব 261 এতিয়া এই 261 টো ইউজ কৰি পেলাই আমি কি উলাব লাগিব ইয়াৰ বাইনাৰী ইকুইভ্যালেন্ট উলাব লাগিব যোনটো হৈছে আমাৰ সেকেন্ড স্টেপ তো second stepot আমি উলিয়াব লাগিব from octal to binary ত আমি আহিব লাগিব তো এটো একেবাৰে সিম্পল হয় তো আমাক দিছে 261 এতিয়া আমি এটোৱে মনত ৰাখিব লাগিব যে 2 ৰ বাইনাৰী ইকুইভ্যালেন্টটো কি হয় তো এটোৰ কাৰণে মনত কৰা তো আমাৰ তাত কেটা আছে 0 1 2 3 4 5 6 7 টোটাল আমাৰ 7টা অক্টেল নাম্বাৰ আছে তো ইচ অক্টেল নাম্বাৰৰ কাৰণে বাইনাৰী ইকুইভ্যালেন্ট কি আছে 0 ৰ কাৰণে হয় 0 0 0 1 ৰ কাৰণে হয় 0 0 1 2 ৰ কাৰণে হয় 0 1 0 3 ৰ কাৰণে হয় 0 1 1 4 ৰ কাৰণে হৈ যাব 1 0 0 5 ৰ কাৰণে 1 0 1 6 ৰ কাৰণে 1 1 0 আৰু 7 ৰ কাৰণে 1 1 1 তো আমি কি কৰিম each number আমি ইয়াতৰ বাইনাৰী ইকুইভ্যালেন্ট লম তো 2 ৰ কাৰণে কি আহিব 0 1 0 তো এই 2 ৰ জায়গাত আমি লিখিম 0 1 0 নেক্সট আছে আমাক 6 এই 6 ৰ কাৰণে আমি লম 1 1 0 1 1 0 এন্ড দেন আমি 1 ৰ কাৰণে লম আমি 0 0 1 0 0 1 তো তাৰ মানে আমাৰ যোনটো বাইনাৰী আহিব তো হেতু হ'ব 0 1 0 1 1 0 0 0 1 তো এটো হৈ যাব 177 ৰ বাইনাৰী ইকুইভ্যালেন্ট ইনফ্যাক্ট আমি কি কৰিব পাৰো এটো ভেৰিফাই কৰিব পাৰো আমাৰ যোনটো অৰিজিনাল প্ৰসেছটো আছিল তো আমি কি কৰিম 177 ক ডাইৰেক্টলি বাইনাৰী লৈ যাবলৈ কাৰণে আমি কি কৰিম 177 ক 2 ৰে ডিভাইড কৰি যাম ৰিপিটেডলি সো 2 8 যা 16 1 কেৰি ওভাৰ 2 8 যা 16 ৰিমাইন্ডাৰ থাকিব 1 ওকে নেক্সট 2 4 যা 8 2 4 যা 8 তো তাৰ মানে ৰিমাইন্ডাৰ থাকিব 0 নেক্সট 44 ক 2 ৰে ডিভাইড কৰিম 22 ৰে যাব তো ৰিমাইন্ডাৰ এগেইন আহিব 0 নেক্সট আমাৰ 22 ক যেতিয়া 2 ৰে ডিভাইড কৰিম তো আমি পাম 2 11 যা 22 এটো হৈ গল আমাৰ 0 নেক্সট 2 5 যা 10 এবাৰ ৰিমাইন্ডাৰ থাকি যাব আমাৰ 1 দেন 5 ক ডিভাইড কৰিম 2 ৰে 2 2 যা 4 ৰিমাইন্ডাৰ আহি গল আমাৰ 1 দেন 2 কৰিম 2 1 যা 2 ৰিমাইন্ডাৰ আহিব আমাৰ 0 এন্ড দেন 1 ক ডিভাইড কৰি দিম বাট যেহেতু 1 2 কৈ সৰু হয় 0 ৰে যাব 2 0 যা 0 ৰিমাইন্ডাৰ থাকি যাব 1 তো এটো হৈ যাব আমাৰ most significant bit আৰু এই যোনটো ফাৰ্স্ট ৰিমাইন্ডাৰটো হ'ব হেতু হ'ব আমাৰ least significant bit তো ইয়াতে আমি কি পাইছো তো আমি যেহেতু from bottom to top যাও তো 1 0 লিখি যাও 1 0 1 1 0
1 1 0 and then 0 0 1 0 0 1 এতিয়া আমি চাই লওঁ আমাৰ সব বস্তু ঠিকে আছে নে নাই একচুয়ালি আমি হেতু নচোৱাকৈ ইয়াতো আমি কৰিব পাৰো বিকজ বাইনাৰি পা আমি অক্টেললৈ আহিব পাৰো আমি গোটেইখিনি টেকনিক ইয়াতে শিকি আছো তো এটো হৈছে আমাৰ নাম্বাৰ ঠিক আছে তো আমি ইয়াতে কি কৰিম তিনটা বিটৰ গ্ৰুপিং কৰিম 1 1 0 0 1 1 1 0 ইয়াতে নাই ইয়াতে দুটা বিটে আছে বাট এনিৱেজ আমি কোনো প্ৰবলেম নাই আমি ইয়াতে এটা 0 লগাই ল'ব পাৰো এতিয়া 0 1 0 মানে কি হয় 0 1 0 মানে হৈছে 2 1 1 0 মানে কি হৈছে 1 1 0 মানে হৈছে আমাৰ 6 আৰু 0 0 1 হয় 1 তো আমাৰ অৰিজিনেল নাম্বাৰটো কি আছিল 261 অক্টেলত আছিল তো আমি হেতুৱে পাইছো 177 পাইছো 0 1 0 1 1 0 0 0 1 0 1 0 1 1 0 0 0 1 ইয়াতে 0 টো নাই বাট আমি 0 টো ইয়াতে লগাই দিছো ঠিক আছে ওকে তেতিয়া আমাৰ টোটাল 8টা আহি যাব তো এইটোৱে আছিল আমাৰ আজিৰ প্ৰবলেমটো